বন্ধুসকল নমস্কাৰ। এয়া গেলেফু টাউনত গাড়ী পাৰ্কিং কৰাৰ ব্যৱস্থাখিনি চাই লওকচোন। সেয়া হালধীয়া চিন থকাবোৰত সেইবোৰত পাব্লিক গাড়ী ৰখোৱা হয়, মানে টেক্সিবোৰ, আৰু ইয়াতে প্ৰাইভেট কাৰবোৰ ৰখা হয় বগা চিন থকাবোৰত। খুব সুন্দৰকৈ ছিষ্টেমেটিক গাড়ী পাৰ্কিং কৰাৰ মানে ব্যৱস্থা ইয়াতে। তো আমি দুপৰীয়া ভাত সাজ খাবৰ বাবে এখন নেপালী হোটেললৈ গৈ আছোঁ। সৌৱা সেই হালধীয়া বিল্ডিংটোৰ তাতেই সেই হোটেলখন আছে। আমি তালৈকে দুপৰীয়া ভাত সাজ খাবৰ বাবে গৈ আছোঁ বাৰু। হয়, এজন চাওকচোন, এইজন বন্ধু হিতেশ নাথ আৰু মই, সৌৱা আগত প্ৰেম ঘিমিৰে, সঞ্জয় ৰাভা, প্ৰশান্ত। তো আমি গোটেইকেইজনে সেই হোটেলখনলৈ গৈ আছোঁ। ভিতৰলৈ সোমাই যাওঁ। হোটেলখন হৈছে এন জি পাৰাটা কৰ্ণাৰ, পাৰাটা কৰ্ণাৰ গেলেফু। তো ভিতৰলৈ সোমাই যাওঁচোন, কিনো আছে, কেনেকুৱা কি। তাত যোৱাৰ পিছত দেখা হ'ব, গম পাম কেনেকুৱা কি আছে বাৰু খোৱাৰ ব্যৱস্থা। গোটেইকেইজন আমি ওপৰলৈ বুলি গৈ আছোঁ। চাওকচোন কি আছে কি নাই, তাত গৈ কোনে কি খায় সেইমতে হ'ব, কি পোৱা যায় কি পোৱা নাযায় এইটো সোধাৰ পিছত গম পোৱা যাব বাৰু। নেপালী হোটেল বুলি গম পাইছোঁ বাৰু, ইয়াত ভিতৰত সোমালেহে গম পাম বাৰু হয়নে নহয়। যিহেতু আমাৰ নেপালী ভাষী প্ৰেম ঘিমিৰেজন আছে, তো প্ৰেম ঘিমিৰে থকাৰ বাবে হয় নেপালী হয়, তেওঁ নেপালীতেই কৈ আছে, নেপালীত ৰিপ্লাই দি আছে। তো হয় আৰু আমাৰ প্ৰেম ঘিমিৰে যিহেতু নেপালী ভাষী হয়, নেপালী ক'ব জানে। তো নেপালী ক'ব জানিলে ভূটানত কিন্তু সেই মৰণ নাই অৱশ্যে, ভূটানৰ বাকী মানুহখিনিও নেপালী ক'ব জানে। তো আমি গোটেইকেইজনে সেই ভিতৰত তেনেদৰে বহি ল'লোঁ। এতিয়া খাবৰ বাবে আমাৰ অৰ্ডাৰখিনি দি আহিলে, কি খোৱা হ'ব নহ'ব সেইখিনি। তো এতিয়া অলপ ইয়াতে জাৰ্ণি লোৱাৰ পিছত ইয়াতে আমাৰ দুপৰীয়া সাজ খাম। আমি মাটন অৰ্ডাৰ কৰা হৈছে। এয়া হোটেলৰ মালিকৰ সৰু জীয়েকজনী, তাইৰ সৈতে অকণমান ধেমালি কৰিলোঁ আৰু অকণমান ওচৰত আহোঁতে ফটো ভিডিঅ' অকণমান কৰি ল'লোঁ। খুব মৰম লগা ছোৱালীজনী, মৰম লগা মাইনাজনী। মোৰ সেই ভতিজীজনীলৈ মনত পৰি গ'ল মানে, সেইকাৰণে ভিডিঅ' এটা কৰি ল'লোঁ। তো আমি এতিয়া খাবৰ বাবে সাজু আৰু। জানেই মইতো নিৰামিষভোজী, তো মই দালি, আপোনাৰ এয়া বেঙেনা ভাজি, ৰুটিও দিছে, দৈ গল্লাও দিছে। তো বাকীকেইজনে ছাগলী মাংসৰে খাব বাৰু। তো আমি খাই লৈ আহি পেলাই ওচৰতে থকা মল এখনত সোমাইছোঁ, শ্বপিং মল এখনত, কি আছে কি নাই চাব বুলি পেলাই। একো বাৰু আমি কিনা নহ'ল, জাষ্ট এনেই সোমাই পেলাই চাইছোঁ আৰু কেনেকুৱা কি দামবিলাক, কেনেকুৱা কিমান দাম, কি ধৰণৰ কি। তো আমাৰ বন্ধুকেইজনে অকণমান চাই আছে, কাপোৰবোৰ চাই আছে, কাপোৰৰ দৰ দাম। আমাৰ প্ৰেম ঘিমিৰে চাই আছে ভালকৈ বাৰু। তো আহি আমি ওচৰতে থকা এই পাচলিৰ যিখন স্থানীয় মাৰ্কেট, সেই পাচলিৰ মাৰ্কেটত পাচলি বজাৰত আহিছোঁ। এয়া জলকীয়া স্থানীয়, ইয়াৰে গোটেই উৎপাদনবোৰ যিহেতু অৰ্গেনিক হয়, ইয়াত কোনো ধৰণৰ আমাৰ অসমৰ নিচিনা ৰাসায়নিক সাৰ, কোনো কেমিকেল এইবিলাক দি পেলাই বনোৱা নহয়। ইয়াত কমপ্লিটলি মানে সম্পূৰ্ণভাৱে প্ৰাকৃতিক, অৰ্গেনিক। ইয়াত আমাৰ নিচিনা ভেজালকৰণ নহয়। তো খুবেই ভাল আৰু এই পাচলিবোৰ। দামটো ভালেই আৰু তুলনামূলকভাৱে আমাৰ নিচিনা একেই, অকণমান হয়তো কমহে হ'ব পাৰে, কিন্তু একেই আৰু দামটো। গতিকে ধুনীয়া, ভাল। আমাৰ ঘিমিৰে তাৰ পৰা পিছে কিছু বজাৰ লৈ আহিছে, এসপ্তাহৰ কাৰণে বজাৰ লৈ আনিছে। তো এয়া চাওকচোন বজাৰখনত অকণমান দৃশ্য, পাচলি বজাৰ। ইয়াতে বাৰ্গেনিং কৰি আছে, চাই আছে, বস্তুৰ দাম সুধি আছে, ক'ত কি কেনেকুৱা কি দাম। এয়া চাওক, তিয়ঁহ, গাজৰ, আলু, জলকীয়া, বিলাহী, বন্ধাকবি, তো এনেকুৱা গোটেই পাচলিখিনি প্ৰায় আছেই আৰু ইয়াতে। ৰঙালাও আছে, বিভিন্ন শাকবোৰ আছে, কিবা কিবি। তো এইখন কমপ্লিটলি ইয়াতে মানে অৰ্গেনিক এইবিলাক হয়, প্ৰাকৃতিকভাৱে উৎপাদিত। তো কোনো ভেজাল নাই, আমাৰ নিচিনাকৈ মানে এইবোৰ ৰাসায়নিক সাৰ দি পেলাই বনোৱা ভেজালকৰণ খাদ্য নহয় আৰু। স্বাস্থ্যৰ বাবে খুবেই ভাল এইবোৰ খাদ্য। আমিও খাব পাৰিলে ভালেই বাৰু এনেকুৱা। আমাৰ অসমততো সম্ভৱ নহয়, অসমত আৰু ৰাসায়নিক সাৰ নিদিলে আমাৰ শাক পাচলি নহয়েই দেখোন, সাৰৰ ওপৰতেই নিৰ্ভৰশীল গোটেইখিনি। তো এয়া চাওকচোন, এইখন জন মিট শ্বপ, ইয়াতে মাংস বিক্ৰী কৰি আছে। ভিতৰলৈ নগ'লোঁ বাৰু, ওচৰলৈ মানে। তো বাকী এই বজাৰৰ দৃশ্যবোৰ, স্থানীয় মানুহখিনিয়ে বজাৰ কৰি আছে। এয়া কল আছে ইয়াতে, পকা কল, কেঁচা কল চব আছে, গাখীৰ চাখীৰ আছে আৰু। তো স্থানীয় মানুহখিনিয়ে খুব সুন্দৰভাৱে
ইয়াতে বজাৰ মেলিছে আৰু ইয়াতে সম্ভৱতঃ মহিলা প্ৰধান মানে সমাজ ব্যৱস্থা নে কি সম্ভৱতঃ তো মহিলাখিনিয়ে বেছি দোকান পোহাৰত দেখিছোঁ বাৰু দোকানতেই হওক এইজন মাত্ৰ পুৰুষ দেখিছোঁ ইয়াতে বিক্ৰী কৰি থকা বাকী এই পাচলি বজাৰখনত কিন্তু বাকী ৯৯% মহিলাই দোকান চলাই আছে দোকানী মহিলাবোৰেই হয় আৰু গ্ৰাহক হিচাপে মহিলাই বেছিভাগ আহিছে কিন্তু সম্ভৱতঃ মহিলা প্ৰধান সমাজ নিচিনাই এটা ভাৱ হৈছে সঠিক নাজানো বাৰু হয়নে নহয় কিন্তু মহিলাখিনি আগবঢ়া বাৰু কামত আছে আৰু ইয়াতে তো আমাৰ এই খিমিৰে আৰু এই হিতেশ নাথে কিবা দৰদাম কৰি আছে